মাইটো আমি একদম সৰু থাকাতে মাৰা গৈছিল। খাওঁ না মাইৰো বুলি কৈছিল খাব দা একো নহয়। কিন্তু উতুল্লাহাতে ইনকাম কৰা পায় হাত ললি বুলি কয় চলিকেইটা খাব দা চলিয়াটো হেৰি লৈ আহে বোলে খেলাই দিবা নেদে বোলে। বিশেষকৈ কষ্ট সূৰ্য আৰু মই বনাই বাকীকেইটা পাইছিল। বোলে ভাতৰ কাৰাকাৰীটো পাইছে। ভাতো সেনেকৈ কাৰাকাৰী বনাই কিন্তু উতুল্লাই বোলে গোটেই থালি টুকুৰে গোটেই আগে খায় মাইৰো খায় কিন্তু সি ইনকামো কৰিছে সৰুকৈ সেইকাৰণে বহুত গান উল্লাহ। একেটাই নাখাব বুলি তই গোটেইকেইটা খাজৰি আন দেখি খাই চাওক উতুল্লাই তেতিয়াতে চিন্তা কৰিছিল বোলে এহেঁতৰ দুয়োকে পঢ়াম সেইটো মই কিবা কৰিব নোৱাৰিলে সেইটো মোৰ কথা কিন্তু সি কষ্ট কৰিছিল আৰু তাৰ পঢ়াব মন আছিল কাৰণে তাৰ ছোৱালী আজি তাৰমানে হাই ফাই পঢ়িছে। আপাকো দিছিল কিন্তু আপাই নল্লাক। আপাকো সুবিধা দিছিল সি পঢ়াত আমাকো সুবিধা দিছিল চলিকো দিছিল সেইকাৰণে তাক কিছুমান মই ডাঙৰকৈ কথা ক'ব নোৱাৰোঁ সিয়ে ডাঙৰ কৰা আনিছিল এন্দৰটো মাৰো বুলি এন্দৰো কষ্ট কৰি কৈছে কিন্তু সি আৰু বিশেষভাৱে চাইছে। কেৱল শিখৰে খাবি দোকানত যা শিখৰ আনবে বীৰেনৰ দোকানত দুদিনমান নাছে দুদিনমান নাছে যাম সৰস্বতী দেখো থাকব যাব আমাক দে এইটো টাইমত ঘৰতে দেখা লাগে এই মেডিকেলত নেৰাগে কিনে আৰু মাজে একবাৰ যাব লাগিব চেকআপ তাৰমানে এ নহয় এনেকুৱা মানুহ থাকলি মানে কি অস্ত্ৰতে মানে এনি টাইম হস্পিটেল থাকবা লাগে আমাৰ ইয়াতে সেইটো সুবিধা নাই। শুনি গৈছি ন এতিয়া টাউনতকৈ ইয়াতে বেছি সুবিধা সেইটো নাই ৰাতি আমাৰ পাই নেকি যদি খবৰ দে এতিয়া আহিব এম্বুলেন্স এনাই সময় তাতে নিবি সৰস্বতীৰ একবাৰ যিহেতু টান হৈছিল তাতে গুৱাহাটীত ইয়াতে বেছি সুবিধা পাইছে। অস্ত্ৰ মানুহ চানুহ থাকে।